পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মই 3 মাহ 6 মাহত ফোনতো কথা পাতি থাকো আৰু সংবাদৰ কোনো কমি নাই তেওঁৰ লগত এভৰি 3 মান্থছ এভৰি 4 মান্থছ মই এতিয়াও ভাবি থৈছো যে নেক্সট 6-7 দিনত এবাৰ কথা পাতিম সো অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ লগত কথা পাতা নাছিল সো নাও আই টক টু হিম ডাইৰেক্টলি ভাই কি কথা আছে কক মই আপোনাৰ কথাখিনি কম আপুনি মোৰ কথা কম পৰেশ বৰুৱাৰ অসমক যে ভাল পায় তাৰ ওপৰত মোৰ ডাউট নাই কিন্তু ইয়াত আহিলে তেখেতে গম পাব যে অসমৰ পৰিবেশটো কোৰ পৰা প্ৰবলেমেটিক হৈ আছে now in entire alpha charter the illegal immigrants from Bangladesh is not being recognized as a problem এটা যদি আমি স্বাধীন অসম লব লাগে আর স্বাধীন অসমত যদি অসমীয়া মানুহ এজনে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এখন স্বাধীন অসমৰ কি ভ্যালু আছে সেইকাৰণে মই মনত সদায় মোৰ এটা ধাৰণা যে 30 বছৰ আগত যিজন পৰেশ বৰুৱা অসমৰ পৰা ওলাই গৈছিল তেওঁ যদি 30 বছৰ পিছত অসমত আহে তেওঁ চাৰ্টাৰ অফ ডিমান্ড নিজে নিজে চেঞ্জ হৈ যাব কাৰণ আজি ধুবুৰীত গৈ কোনখন স্বাধীন অসম ল'ব মানকাছাৰত গৈ কোনখন স্বাধীন অসম ল'ব আজি আপুনি এই কাৰণে মই ভাবো যে উই হ্যাভ বিলিভ that constant discussion negotiation and opening up channels with Paresh Borua আজি নহয় কালি আমাক ৰিজাল্ট দিব হেকানে মই আগতে মন্ত্ৰীয়ে ফোন কৰিলে হে আইবি কলি না এসবি কলি না নাই মই কৈছো সবে কথা পাতিব আগতে I inform IB that I have asked all minister all MLA all people to talk with him ta kobo phone je aji amar iyat ekhon medical college hoy gol aji amar iyat notun rasta ta hoy gol he must know that Assam is changing kan teo to jot ase tar pra Assam kon dui ejon phone jak kore he phone kora manu ke jeneo sadhin Assomor hopun dekhe কিন্তু যদি আপোনাকো ফোন কৰে মুকো ফোন কৰে সকলোকে ফোন কৰে কথা পাতে মই পুলিচকো কৈছো যে কাৰোবাৰ লগত পৰেশ বৰুৱাই ফোনত কথা পাতিলে ডোন্ট ট্ৰেক হিম let him speak to at least 10,000 people in Assam তেওঁ গম পাব যে অসমৰ মানুহৰ মানসিকতা কত অসমৰ মানুহৰ কষ্টটো কত অসমৰ মানুহৰ বেদনা কত অসমৰ মানুহে কি বিচাৰিছে আজি গুটেই নতুন অসমীয়া লৰাবিলাকে আমাক কি লিখে যে দাদা জেনে তেনে অসমত আইটি ইন্ডাষ্ট্ৰি এটা আনক কোনেওতো হোৱাটছআপ নিদিয়া যে স্বাধীন অসম আনক বুলি সেইকাৰণে মই ভাবো যে 90% of the alpha those who form alpha has come to negotiation এটা বহুত দিনৰ পৰা সেন্ট্ৰেল গভৰ্ণমেন্টৰ লগত এটা কথা চলি আছে যে আলফাৰ আন্দোলনত মৰা আলফাৰ কেডাৰ সকলৰ ফ্যামিলিক আমি কিবা এটা সাহায্য দিব লাগে নে নাই নাও তেওঁলোকে কয় এইবিলাক তো মিলিটেন্ট আছিল তেওঁলোকৰ লৰা ছোৱালী কেনেকৈ আমি সাহায্য দিম মোৰ আৰ্গুমেন্টটো হল তেওঁলোক মিলিটেন্ট আছিল কিন্তু লগত অসম প্ৰেমীও আছিল ৰাস্তা ভুল হ'ব পাৰে কিন্তু অসমক ভাল পাইহে গৈছিল গতিকে সেই 3000 ফ্যামিলিৰ পৰিয়ালক আমি যদি সকলোকে কিবা দি পেলাই সামহাও ৰিহেবিলেট কৰিছো তেওঁলোকক আমি ৰিহেবিলেট কৰিব পাৰো নে নাই এইবাৰো আলফা প্ৰটকে ডিমান্ড কৰিছিল দিল্লীয়ে অন টেকনিক্যাল গ্ৰাউন্ড মুক কলেজে ইউ ডিসাইড আমি নকৰো একো কিন্তু আই থিংক আমি যেটা ৰিচ আউট কৰিম আজি ধৰক মই এটা নাম ললো যে সাপোজ ৰাজেন শৰ্মাই নলবাৰীত বহুত দিন আগতে মৰি গৈছিল নাও তেওঁৰ পৰিয়ালটোৰ ঘৰত আমিতো উপস্থিত হ'ব লাগিব আলফাৰ মিলিটেন্ট বুলিতো মাইনাস কৰি থলে নহব so we have taken that list of 2100 অসমীয়া যুৱকৰো নাম আমি লৈছো যাৰ জুনে এজ আলফা মৰিছে 700 পুলিচ মৰিছে সকলোৰে ঘৰত এতিয়া আমি একোটাকৈ চাকৰি দিলুগৈ ফাইনালি দিস ইয়াৰ 4500 ইনোসেন্ট মানুহ মৰিছিল তেওঁলোকক আমি কম্পেনসেশন বিভিন্ন পৰ্যায়ত দিছো মই ভাবো যে এই কথাবিলাক পৰেশ বৰুৱাই গম পাই গৈ থাকিলে ডেফিনেটলি হি উইল বি এ চেঞ্জ পারসন এখানে মই কোনো মোক স্বাধীন অসম ভুল ডিমান্ড পৰেশ বৰুৱা আহিলে গুলিয়াই দিম মাৰি দিম আই এম নট অন দ্যাট পুলিচ আৰ্মিয়ে যি কৰে কৰি থাকিব দ্যাট ইজ देयर জব বাট এজ এ পলিটিক্যাল হেড অফ দি স্টেট মাই জব ইজ টু ৰিচ আউট I want to reach out to him. এটা কোনোবাই গ্ৰেনেড মাৰিলে পুলিচে তো অ্যাকশন ল'ব লাগিব মই পুলিচক হাক নিদিও যে
you stop operation against Alpha. That is beyond my jurisdiction. I will not say army that you don't do operation against Alpha. কিন্তু মই ভাবো যে পৰেশ বৰুৱা must know about the changing reality of Assam. এটা অসমৰ ভয় ক'ৰ পৰা? আমিতো দিল্লীক ভয় নকৰো, এটাতো দিল্লী আমাৰ হাততে আছে। এতিয়া আমি কাক ভয় কৰো? বাংলাদেশৰ পৰা নতুন অতিথিখিনিকহে আমি ভয় কৰো। গতিকে এই কথাবিলাক আমি খোলাখুলিকৈ তেওঁৰ লগত পাতিব লাগে। আৰু মইতো ভাবো তেওঁক যোনেই ফোন কৰে তেওঁৱেই তেওঁক ৰিকুৱেষ্ট কৰিব লাগে যে দাদা অসমখন চেঞ্জ হৈছে, আপুনি আহি যাওক। সেইকাৰণে মই লাগি আছো যে তেওঁক যেনে তেনে অসমত এটলিষ্ট 15 ডেজৰ কাৰণে আহকচোন।